আধুনিক চিকিৎসা বিজ্ঞানে এতিয়ালৈ কিয় কেঞ্চাৰৰ ট্ৰিটমেণ্ট উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই চিকিৎসা বিজ্ঞানে মাৰ্কেটিং পলিচিৰ বাবে কেঞ্চাৰৰ ট্ৰিটমেণ্ট লুকুৱাই ৰাখিছে কেঞ্চাৰ ৰোগীয়ে যদি চেনি বা শৰ্কৰা জাতীয় খাদ্য বাদ দিয়ে তেনেহলে কেঞ্চাৰৰ সেলসমূহ শৰ্কৰাৰ অভাৱত নিজে নিজে মৰি যাব এনে নানা ধৰণৰ পোষ্ট আমি সোশ্যাল মিডিয়াত পাই আহিছো আহকচোন এই কথাবোৰ সঁচা নে মিছা তাৰ ওপৰত কজ এণ্ড এফেক্টৰ সহায়ত আমি এটা বৈজ্ঞানিক বিশ্লেষণ কৰোঁ আৰু মই এনে ধৰণৰ তথ্যবোৰ মোৰ প্ৰতিটো ভিডিঅ'ত কজ এণ্ড এফেক্টৰ সহায়ত বিশ্লেষণ কৰোঁ ভিডিঅ'সমূহত ভিউৰ পৰিমাণ বাৰু কম এইটো বেলেগ কথা এতিয়া আমি আহোঁ যে আধুনিক চিকিৎসা বিজ্ঞানে কিয় কেঞ্চাৰৰ ট্ৰিটমেণ্ট উদ্ভাৱন কৰিব পৰা নাই এই প্ৰশ্নৰ উত্তৰ জানিব লাগিলে আমি জানিব লাগিব কেঞ্চাৰ প্ৰকৃততে কি সাধাৰণতে চিকিৎসা বিজ্ঞানে যিবোৰ বেমাৰৰ চিকিৎসা উদ্ভাৱন কৰিছে তাৰ বেছিভাগ বেমাৰে আমাৰ শৰীৰত বাহিৰৰ পৰা বীজাণু প্ৰৱেশ কৰাৰ ফলত হয় অৰ্থাৎ আমাৰ শৰীৰত যেতিয়া বাহিৰৰ পৰা কোনো বীজাণু প্ৰৱেশ কৰে তেতিয়া এই বীজাণুসমূহে আমাৰ শৰীৰৰ ভিতৰত ইনফেকশ্যন আৰম্ভ কৰে আৰু এই বীজাণুবোৰ হ'ব পাৰে বেক্টেৰিয়া ভাইৰাছ বা ফাংগাছ বা আন ধৰণৰ বীজাণু আৰু এই বীজাণুসমূহে যেতিয়া আমাৰ শৰীৰত ইনফেকশ্যন আৰম্ভ কৰে তেতিয়া আমি আমাৰ বেমাৰ হোৱা বুলি কওঁ আৰু ডক্টৰৰ ওচৰলৈ যাওঁ ডক্টৰে প্ৰথম আপোনাৰ শৰীৰত কি ধৰণৰ বীজাণু ইনফেকশ্যন কৰিছে তাক ডিটেক্ট কৰে তাৰ পিছত সেই বীজাণুটোৰ বিপৰীতে এণ্টিডট প্ৰয়োগ কৰে যেনে ধৰক আপোনাৰ যদি টাইফয়েড হয় তেতিয়া ডক্টৰে আপোনাক এণ্টিবায়'টিক দিব আৰু এই এণ্টিবায়'টিকে টাইফয়েডৰ বেক্টেৰিয়াক ধ্বংস কৰে যাৰ ফলত আপুনি সুস্থ হৈ উঠে ঠিক একেদৰে যদি আপোনাৰ শৰীৰ ভাইৰাছৰ দ্বাৰা ইনফেকশ্যন হয় তেতিয়া ডক্টৰে আপোনাক এণ্টিভাইৰেল দিব আনহাতে ফাংগাছৰ দ্বাৰা ইনফেকশ্যন হ'লে তেতিয়া আপোনাক ডক্টৰে এণ্টিফাংগেল মেডিচিন দিব কিন্তু কেঞ্চাৰ বেমাৰ সাধাৰণতে কোনো বীজাণু প্ৰৱেশ কৰাৰ ফলত নহয় এই বেমাৰ আমাৰ শৰীৰত নিজে নিজে হয় কোনো কাৰণত যেতিয়া আমাৰ শৰীৰৰ ভিতৰৰ হেলথি সেলবোৰৰ ভিতৰৰ ডিএনএত বিসংগতি হয় বা মিউটেশন হয় তেতিয়া এই ডিএনএৰ ষ্ট্ৰাকচাৰ চেঞ্জ হৈ এবনৰ্মেল ডিএনএৰ সৃষ্টি হয় আৰু এনেদৰে এবাৰ এবনৰ্মেল ডিএনএৰ সৃষ্টি হ'লে এই এবনৰ্মেল ডিএনএ বিভাজন হৈ যি নতুন কোষ সৃষ্টি কৰে সেই কোষো এবনৰ্মেল হয় আৰু এই কোষসমূহে পিছত কোষ বিভাজন হৈ যিমান কোষৰ সৃষ্টি কৰিব এই আটাইবোৰ কোষ এবনৰ্মেল হ'ব আৰু এই এবনৰ্মেল কোষসমূহে আমাৰ শৰীৰত কোনো উপকাৰ নকৰে বৰঞ্চ আমাৰ শৰীৰৰ বাবে ভীষণ ক্ষতিকাৰক আৰু এই এবনৰ্মেল কোষ বিভাজনক আমাৰ শৰীৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে যাৰ ফলত এই এবনৰ্মেল কোষসমূহৰ সংখ্যা দিনে দিনে বাঢ়ি থাকে আৰু এটা সময়ত এই এবনৰ্মেল কোষসমূহে যি অংগত এই এবনৰ্মেল কোষসমূহ সৃষ্টি হয় সেই গোটেই অংগটো নষ্ট কৰি দিয়ে বা ই অইন অংগলৈ বিয়পি গৈ অইন অংগ নষ্ট কৰে যাৰ ফলত আমাৰ মৃত্যু ঘটে আৰু এই এবনৰ্মেল কোষ বিভাজনৰ প্ৰক্ৰিয়াটোকে কোৱা হয় কেঞ্চাৰ আৰু এই এবনৰ্মেল সেলসমূহক কোৱা হয় কেঞ্চাৰাছ সেল চিকিৎসা বিজ্ঞানে ইয়াক কণ্ট্ৰল কৰিব নোৱাৰাৰ প্ৰধান কাৰণ হ'ল কেঞ্চাৰ মাত্ৰ এটা বেমাৰ নহয় ইয়াৰ 200টাৰ ওপৰত টাইপছ আছে আৰু প্ৰতিটো টাইপছৰে প্ৰকৃতি বেলেগ বেলেগ যাৰ বাবে কোনো এটা মেডিচিনৰ দ্বাৰা ইয়াক কণ্ট্ৰল কৰা সম্ভৱ নহয় ইয়াৰ উপৰিও কেতিয়াবা যদি চিকিৎসকে কোনো মেডিচিনৰ দ্বাৰা এই সেলসমূহ ধ্বংস কৰিবলৈ আৰম্ভ কৰে তেতিয়া বাকি থকা সেলসমূহে পুনৰ মিউটেশন কৰি ইয়াৰ প্ৰকৃতি পৰিৱৰ্তন কৰে যাৰ বাবে প্ৰথমতে কাম কৰা মেডিচিনটোৱে পিছত কাম নকৰা হয় ইয়াৰ উপৰিও কেঞ্চাৰাছ সেলসমূহে এবিধ বিশেষ মেকানিজমৰ সহায়ত আমাৰ ইমিউনো সিস্টেমৰ পৰা নিজক লুকুৱাই ৰাখে যাৰ বাবে আমাৰ ইমিউনো সিস্টেমে কেঞ্চাৰাছ সেলসমূহক ডিটেক্ট কৰিব নোৱাৰে কেতিয়াবা এটা টিউমাৰৰ ভিতৰত থকা কেঞ্চাৰাছ সেলসমূহৰ ডিএনএ ষ্ট্ৰাকচাৰ বেলেগ বেলেগ হয় যাৰ বাবে ইয়াত কোনো ধৰণৰ মেডিচিনে সহজতে কাম কৰিব নোৱাৰে আৰু এইবোৰ কাৰণতে চিকিৎসা বিজ্ঞানে এতিয়ালৈ কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰিবলৈ সক্ষম হোৱা নাই কেতিয়াবা আমি শুনিবলৈ পাওঁ যে দুই এখন হস্পিটালে ব্যৱসায়ৰ খাতিৰত নকৰিবলগীয়া কাম দুই এজন ৰোগীৰ লগত কৰে কিন্তু এই দুই এখন হস্পিটালৰ বাবে আমি সমস্ত আধুনিক চিকিৎসা বিজ্ঞানক জগৰীয়া কৰিব নোৱাৰোঁ কেইদিনমান আগত এটা পোষ্ট পাইছিলোঁ যে এজন ডক্টৰে ৰিচাৰ্চ পেপাৰত শ্বেয়াৰ কৰিছে যদি আপুনি আপোনাৰ খাদ্য তালিকাৰ পৰা চেনি বা শৰ্কৰা জাতীয় খাদ্য সম্পূৰ্ণৰূপে বাদ দিয়ে তেন্তে চেনি বা শৰ্কৰা জাতীয় খাদ্যৰ অভাৱত আপোনাৰ দেহত থকা কেঞ্চাৰাছ সেলসমূহ নিজে নিজে মৰি যাব এনে ধৰণৰ জ্ঞানবোৰ সচৰাচৰ হোৱাটছআপ ইউনিভাৰ্চিটিৰ পৰা আহে যিবোৰৰ কোনো ডাটা নাথাকে কাৰণ যদি আপুনি আপোনাৰ খাদ্য তালিকাৰ পৰা চেনি বা শৰ্কৰা জাতীয় খাদ্য সম্পূৰ্ণৰূপে আঁতৰাই দিয়ে তেতিয়া আপোনাৰ কেঞ্চাৰাছ সেলৰ লগত হেলথি সেলসমূহ ধ্বংস হৈ যাব কাৰণ সুস্থ সেলক যি নিউট্ৰিশ্যন লাগে কেঞ্চাৰাছ সেলকো সেই একে নিউট্ৰিশ্যন লাগে তেনেকুৱা কোনো টেকনলজি নাই যে আপুনি কেঞ্চাৰাছ সেলসমূহক বাদ দি সুস্থ সেলসমূহক শৰ্কৰা জাতীয় খাদ্য দিব পাৰিব এই উপায়টো সম্পূৰ্ণ ভিত্তিহীন আৰু অবৈজ্ঞানিক ইয়াৰ উপৰিও কেতিয়াবা আমি এনে ধৰণৰ পোষ্ট দেখা পাওঁ যে আমাৰ আজু ককাহঁতে কুঁৱাৰ পানী খাইছিল তথাপি 100 বছৰ জীয়াই আছিল
বৰ্তমান সময়ত বিজ্ঞানৰ টেকন'লজি ব্যৱহাৰ কৰি মানুহ সোনকালে মৰি আছে। এই কথাখিনিও তেওঁলোকে কোনো ডাটা অধ্যয়ন নকৰাকৈ ভিত্তিহীনভাৱে কৈছে। আপুনি যদি 18 শতিকাৰ গড় আয়ুসৰ ডাটা চাই তেন্তে সেই সময়ত মানুহৰ গড় আয়ুস আছিল 25 পৰা 26 বছৰ আৰু বৰ্তমান সময়ত 2025ত মানুহৰ গড় আয়ুস হ'ল 70.82 পৰা 72.48 বছৰ। ইয়াৰ উপৰিও কোনো লোকে কেতিয়াবা কোৱা আমি দেখা পাওঁ যে বিজ্ঞানেনো কিডাল সৃষ্টি কৰিছে, নিজাকৈ একোৱেই সৃষ্টি কৰিব পৰা নাই, আমি কিয় বিজ্ঞানৰ জয়গান গাব লাগে। এইটো সঁচা কথা যে বিজ্ঞানে নিজাকৈ একোৱেই সৃষ্টি কৰিব পৰা নাই, কাৰণ বিজ্ঞান মানে কোনো অসম্ভৱক সম্ভৱ কৰি তুলিব পৰা এটা প্ৰণালী নহয়। বিজ্ঞান হ'ল প্ৰকৃতিৰ নিয়মসমূহক অনুভৱ কৰিব পৰা এটা প্ৰণালীবদ্ধ অধ্যয়ন। অৰ্থাৎ বিজ্ঞানে নিজে স্বীকাৰ কৰিছে যে তেওঁলোকে এই ব্ৰহ্মাণ্ডত নিজাকৈ একো সৃষ্টি কৰা নাই, তেওঁলোকে মাত্ৰ ব্ৰহ্মাণ্ডৰ নিয়মসমূহ অধ্যয়ন কৰি এই নিয়মৰ ভিতৰতহে কিবা কিবি সৃষ্টি কৰিছে। ব্ৰহ্মাণ্ডৰ নিয়মৰ বাহিৰত তেওঁলোক একো কৰিবলৈ সক্ষম নহয়। আৰু এতিয়ালৈ ব্ৰহ্মাণ্ডৰ মাত্ৰ 5% নিয়মহে বিজ্ঞানে ষ্টাডি কৰিবলৈ সক্ষম হৈছে। বাকী 95% নিয়ম এতিয়াও তেওঁলোকে জানিবলৈ সক্ষম হোৱা নাই। তো বন্ধুসকল, ইমানখিনি আছিল কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ ওপৰত আজিৰ আলোচনা।